হাতত কোৰ আৰু পাচি লৈ পেলাই বাৰীৰ মাজত মাটি খান্দিবলৈ লাগি গ'লোঁ। মাটি খান্দি আছোঁ, মনটোতে ভাবিলোঁ সম্পূৰ্ণ এপাচি মাটি ল'লেহে ভাল হ'ব। কৰিছোঁ যেতিয়া ভালকেই কৰোঁ আৰু। গতিকে বাৰীৰ চুকৰে মাটি লৈ ল'লোঁ। লৈ সম্পূৰ্ণ হওঁ হৈছে আৰু। বোলো এতিয়াই লৈয়ে যাওঁ। লৈ আনি আছোঁ এয়া। আনি পেলাই এয়া ভেটিত স্থাপন কৰিছোঁ ধনিয়া খেতি কৰিবৰ কাৰণে। ঘৰৰে চুকতে এনেকৈ ধনিয়া গুটিকেইটা সিঁচি দিয়ক আপোনালোকে। সিঁচি দিলে বজাৰৰ ধনিয়া আৰু কিনি খাব নালাগে। ওপৰতে মাটিও ছটিয়াই দিব গুটি সিঁচি দিয়াৰ পিছত। বজাৰৰ ধনিয়া দামো বেছি, গোন্ধটোও ইমান ভাল নহয়। তাৰপিছত এনেকৈ আপোনালোকে পানী ছটিয়াই দিয়ক। ময়ো এয়া পানী ছটিয়াই দিছোঁ। পানী ছটিয়াই দিলে গজাত অলপ সোনকাল হয়। আপোনালোকেও এনেদৰে কৰি